নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছো। অহাকালিলৈ পুনৰ উজনিলৈ যোৱাৰ এটা পৰিকল্পনা আছে। অহাকালিলৈ যাম গোলাঘাটলৈ। গোলাঘাটৰ পৰা মই তাৰ পিছৰ দিনা যোৰহাটত ডিব্ৰুগড় এনেকুৱা ধৰণৰ যিখিনি নিমন্ত্ৰণ আছিলে ল'বলৈ মই চেষ্টা কৰিম বুলি ভাবিছিলোঁ, যদিও মই কিমানখিনিলৈকে পাৰিম অলপ নিজৰে অলপ খেলিমেলি হৈছে। ইয়াৰ কাৰণটো এইটোৱে মই আপোনালোকক জনাই দিওঁ যে মোৰ ডিব্ৰুগড়ত আছিলে দুজনৰ নিমন্ত্ৰণ এইবাৰ লোৱা কথা আছিলে। তেনেধৰণে মই তেওঁলোকক জনাইছিলোঁ, কিন্তু মই ভিডিঅ'টোত যিহেতু কৈ দিলোঁ আজিৰ দিনত বহুতে মোক ইতিমধ্যে যোগাযোগ কৰিছে, নগ'লে বেয়া পাম বুলি কৈছে বা নগ'লে মনটো তেওঁলোকৰ বেয়া লাগিব। গতিকে মই চাগে ডিব্ৰুগড় যোৱা নোযোৱাটো গোটেই কথাটো অলপ খেলিমেলি হৈ গ'ল। কাৰণ মই আচলতে ফাঁকি কথা কৈ বা তেনেধৰণে ক'বলৈ অকণ অসুবিধা হয়, কাৰণ খেলিমেলি হৈ যায় গোটেই কথাখিনি, মনটো বেয়া লাগে পিছত। গতিকে মই যাম বুলি যিহেতু কৈছিলোঁ, কিন্তু কেনেধৰণে কি মিলাও মই এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। অহাকালিলৈ কিন্তু গোলাঘাট যোৱাটো খাটাং। তাৰ পিছৰ দিনা মই ডিব্ৰুগড় যোৱা কথা আছিলে। ডিব্ৰুগড়ৰ পৰা চাবুৱালৈকে যোৱা কথা আছিলে, যে চাবুৱাত এগৰাকীৰ নিমন্ত্ৰণ আছিলে, বহুদিনৰ পৰা কৈ আছিলে। কিন্তু এটা কথা মই ভাবিছোঁ যে এটা দিনত ইমানখিনি কৰিব পৰাটো মোৰ কাৰণে অসম্ভৱ আৰু কষ্ট বহুত হয়। গতিকে গৰমো বহুত পৰিছে আৰু তাৰ পিছৰ দিনা আহি মই যোৰহাটৰ নিমন্ত্ৰণ আছে, দুটা নিমন্ত্ৰণ যোৰহাটত আছে। সেই দুটা নিমন্ত্ৰণ ৰক্ষা কৰি মই ঘৰলৈ গুচি অহাৰ কথা। এতিয়া কেনেধৰণে কি কৰোঁ, মই যিসকলৰ যাম বুলি কৈছোঁ তেওঁলোকৰ সৈতে ইতিমধ্যে যোগাযোগত আছোঁ। মই কেনেধৰণে কি কৰিম চিন্তা কৰি আছোঁ। কিন্তু এটা কথা আপোনালোকক মই অনুৰোধহে কৰিব বিচাৰিম যে আপোনালোকে যদি কিবা কাৰণে এইবাৰ নতুনকৈ যিসকলে নিমন্ত্ৰণ দি আছে যাব নোৱাৰোঁ, আপোনালোকে বেয়া নাপাব, কাৰণ মই মিলাবলৈ অকণ অসুবিধা হয়। গতিকে মই চেষ্টা কৰিম যিমান পাৰোঁ মোৰ ফালৰ পৰা। তাৰ পিছতো যদি নোৱাৰোঁ তেনেহ'লে আকৌ পিছৰ বাৰলৈ মই আপোনালোকৰ সেই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাব। আৰু কাৰণ মই যোৱাকালিও যি ঠাইৰ পৰা আহিছোঁ ৰাতিপুৱা 4 বজাতহে পাইছোঁ, দিনটো ভাগৰ কষ্ট এনেকুৱা হৈ আছে। গতিকে অহাকালিলৈ যিহেতু যাবলৈ হ'লেই, এতিয়া কথাটো এইকাৰণে হ'ল এনেকুৱা যে মই জুলাই মাহত আপোনালোকক বহুত ঠাইলৈ যাম বুলি কথা দি থৈছিলোঁ, কিন্তু জুলাই মাহত যিখিনি গৰম হ'ল সেইকাৰণে মই যাবলৈ একেবাৰে নোৱাৰিলোঁ। জুলাই মাহত যাব নোৱাৰাৰ কাৰণে মই আগষ্ট মাহৰ প্ৰথম সময়খিনিতে বহুত ঠাইলৈ যাব লগা হৈছে। 15 তাৰিখৰ পিছত মই চাগে ফ্ৰী থাকিম। 15 তাৰিখৰ পিছত মই ওচৰৰ যিসমূহ নিমন্ত্ৰণ আছে, তেজপুৰে হওক, নগাঁও হওক, ৰঙাপাৰা হওক বা ওচৰ পাঁজৰ যিখিনি আছে ঢেকীয়াজুলি, গোটেই নিমন্ত্ৰণসমূহ ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকক মই এটা কথা সেইদিনা জনাইছিলোঁ যে আপোনালোকে কোনখিনি সময়ত হনুমান চালিচা পাঠ কৰিব নালাগে বা ঘৰৰ কি পৰিস্থিতিত আচলতে পাঠ কৰিব নালাগে। গতিকে আপোনালোকে এই যিখিনি কথা ক'লোঁ আপোনালোকে বহুতেই ভাল পালে। ইয়াৰ কাৰণটো এইটোৱেই যে মই আপোনালোকক জনাওঁ যে আমাৰ প্ৰত্যেকখন সমাজৰ কিছু বেলেগ বেলেগ নিয়ম আছে, কিন্তু হনুমান চালিচা পাঠ কৰিবলৈ কোনো সমাজৰ কথা নাই, কোনো ধৰণৰ কথা নাই। আমি সকলোৱে হনুমান চালিচা বিপদত আমি পাঠ কৰিব পাৰোঁ, কিন্তু যিখন সমাজত আপুনি আছে সেই সমাজখনত আপোনাৰ গোটেই কথাখিনি নিৰ্ভৰ কৰিব। আজি মই যিখন সমাজত আছোঁ, ধৰি লওক মোৰ মানুহ যদি আমাৰ ইয়াতে ঢুকায়, যে আমাৰ নিয়মটো হৈছে যে 11 দিন 12 দিন 13 দিন 10 দিনত দহা, 11 দিনত কাজ হয় আৰু 12 দিনত তেনেধৰণে আমাৰ সম্পূৰ্ণ কামখিনি সম্পূৰ্ণ হৈ যায়, মৎস্যস্পৰ্শ হৈ যায়। তাৰ পিছৰ দিনা খৰি দিয়া জলপান হয়, তাৰপিছত তেনেকুৱা ধৰণে আৰু হৈ যায়। এতিয়া তাৰপিছত আপোনালোকৰ যদি কোনো বংশ পৰিয়ালত অকণমান দীঘলীয়া ঠাল ঠেঙুলি হয়, আপোনালোকে সেই 13-14 দিনৰ পৰা আপোনালোকে নিজৰ ঘৰত আপুনি হনুমান চালিচা পাঠ কৰিব পাৰিব। কিন্তু যদি আপোনালোকৰ 16 দিনীয়া বংশৰ থাকে, কিছুমান ঠাইত অসমতে 16 দিনীয়া থাকে বা কিছুমান তাতকৈ এমহীয়াও কিছুমান মই দেখিবলৈ পোৱা যায়, যিটো নিয়ম আপোনাৰ সমাজখনত চলি আছে সেই নিয়মটো আপোনালোকে পালন কৰাটো উচিত। এতিয়া মোৰ নিয়মটো মই কওঁ যে যদি আমাৰ কোনো দূৰ বংশৰ লোক হয়, আমি 11 দিন 12 দিন 13 দিন তেনেকৈ 15 দিনমান যোৱাৰ পিছত আমি পাঠ কৰিব পাৰিম। কিন্তু আপোনাক মই ক'ব নোৱাৰোঁ যে আপুনিও পাৰিব, কাৰণ আপোনাৰ যদি 16 দিনত বংশটো নিচিঙে বা আপোনালোকৰ যদি এমহীয়া নিয়ম আছে, মই কেনেধৰণে আপোনাক সেই পৰামৰ্শটো দিম। গতিকে এই কথাটো সম্পূৰ্ণ আপোনাৰ সমাজখনৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যোৱাকালিও মোক তেনেধৰণে ফোন এটা আহিছিলে, কিন্তু
মই তেওঁক ধুনীয়াকৈ তেওঁ মানে মোক অকণমান গুজকৈ কথাটো কৈ আছে যে তেওঁ পাঠ কৰিব বিচাৰিছে, কিন্তু তেওঁলোকৰ সেই চোৱাটো যোৱা নাই। কিন্তু তেওঁ মোক বুজাবলৈ চেষ্টা কৰি আছে যে তেওঁ সেই বংশৰ লগত জড়িত ইমান নহয়, তেনেকুৱা ধৰণৰ পাঠ কৰিব। মই মানে অনুমতিটো দিব লাগে। এতিয়া মই তেওঁক বাৰেপতি কৈ আছোঁ যে মই ভিডিঅ'টোতো কৈছোঁ যে মই এইটো মোৰ ফালৰ পৰা ক'ব নোৱাৰোঁ যে আপুনি এইটোৱে কৰক, কাৰণ আপোনাৰ সমাজখনৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ কিবা কাৰণে আপোনাৰ সমাজখনে আপোনাক যদি এঘৰীয়া কৰে, এইটো নিয়ম আছে আচলতে, দায়বদ্ধতা বা বান্ধোনৰ কাৰণে কিছুমান নিয়ম আছে। গতিকে আপোনাৰ সমাজখনে যদি তেনেকুৱা কিছু কঠোৰ সিদ্ধান্ত আপোনাৰ ওপৰত লয়, তেতিয়া আপুনি যদি মই পাঠ কৰিব দিছোঁ বুলি কয়, তেতিয়া আপোনাৰ সমাজখনে জানো মানি ল'ব? কেতিয়াও মানি নলয়। গতিকে মই আপোনালোকক পৰামৰ্শবিলাক দি থাকোঁ যে আপোনালোকে কেনেধৰণে পাঠ কৰিব লাগে আৰু কেনেধৰণে আপোনালোকে পাঠ কৰি সুফল পাব, সেই গোটেই কথাখিনি আপোনালোকক আচলতে জনাই থাকোঁ। ঠিক তেনেকৈ বা বিভিন্ন সমাজত এতিয়া ধৰি লওক এনেকুৱা হয় যে কেঁচুৱা জন্ম হ'লে যিটো নাই সৰা বুলি কোৱা হয় ন, নাই সৰাৰ পিছত চোৱাটো যোৱা বুলি কোৱা হয়। কিন্তু কিছুমানত নাই সৰাৰ পিছতো এমাহলৈকে চোৱাটো থাকে। বিভিন্ন ধৰণৰ বিভিন্নজন সমাজৰ বিভিন্ন কথা। গতিকে আপোনালোকে কোনখন সমাজত আছে, কোনখন সমাজৰ নিয়মটো পালন কৰে বা আপোনালোকৰ পৰম্পৰা কি, সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে কৰিব। একেবাৰে যদি পিতৃ মাতৃ হয়, সেইটোও আপোনালোকৰ সমাজখনৰ কথা যে এমাহ পিছত কৰিব পাৰিবনে, 6 মাহৰ পিছত পাৰিবনে, নে এবছৰৰ পিছত পাৰিব, গোটেই কথাটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে তেনেধৰণে আপোনালোকে কিছু সিদ্ধান্ত ল'লে ভাল হয়। গতিকে মই পুনৰবাৰ এই কথাটো আপোনালোকক অকণমান উনুকিয়াইহে দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া কৰিব পৰা নগ'ল, আপোনালোকে বেয়া নাপাব। যথেষ্ট কষ্ট হৈ আছে আৰু আজিও কিছু মানে অলপ কাম আছে। মোৰ মানে আজি নিমন্ত্ৰণ আছিলে নগাঁৱৰ ৰঙাপাৰাত, এইটো নিমন্ত্ৰণ ল'ব পৰা নগ'ল। গতিকে আপোনালোকে বেয়া নাপাব। মই পিছত আকৌ গোটেই কথাবিলাক মই চেষ্টা কৰিম মিলাবলৈ। সদ্যহতে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। সকলো ভালে কুশলে থাকিব আৰু গোলাঘাট, যোৰহাট, ডিব্ৰুগড় যিটো নিমন্ত্ৰণ আছে, তেনেধৰণে মই যিসকলৰ ওচৰলৈ যাম তেওঁলোকৰ লগত মই পোনপটীয়াকৈ যোগাযোগ কৰিম। কিবা কাৰণে যদি যোগাযোগ নকৰোঁ বা বস্তুখিনি আপোনালোকক মই মানে কি যোগাৰ কৰিব লাগে মেছেজটো নকৰোঁ বা যোগাযোগ নকৰোঁ, আপোনালোকে বেয়া নাপাব। এইবাৰ মই তেনেধৰণে মিলাব লাগিব, কাৰণ কষ্ট বহুত হয়। আৰু ডিব্ৰুগড়তো মই খুব বেছি 3জনৰ ওচৰত যাব পাৰিম, গোলাঘাটতো 2জন আৰু যোৰহাটতো 2জন, তেনেকেই মই মিলাম। তাৰপিছত আৰু মই আকৌ পিছৰ পাৰিলে অলপ ঠাণ্ডা পৰিলে অলপ বেছিকৈ কৰিব পৰা যায়। গতিকে বেয়া নাপাব। সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।